নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমৰ প্ৰান্তে প্ৰান্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। নিৰ্বাচনৰ পাছতেই বৃদ্ধি পাইছে আৰু তাৰ পিছতে এতিয়া মূল্যবৃদ্ধিক লৈ এইদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বিজেপি চৰকাৰৰ বিৰুদ্ধে। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত উত্তাল প্ৰতিবাদী কাৰ্যসূচী। পেট্ৰল, ডিজেল আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিক লৈ এই প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ প্ৰতিবাদৰ মাজতেই আৰক্ষীৰ সৈতে হেঁচা ঠেলা প্ৰতিবাদকাৰী ৰাইজৰ আৰু এইদৰে অসমৰ প্ৰান্তে প্ৰান্তে মূল্যবৃদ্ধিক লৈ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰাও হুংকাৰ প্ৰদান কৰা হৈছে। মূল্য বৃদ্ধি হ্ৰাস নকৰিলে ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক বিজেপি চৰকাৰ। বিজেপি চৰকাৰৰ বিৰুদ্ধে মূল্য বৃদ্ধিক লৈ অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদী কাৰ্যসূচী দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰ গঠনৰ মাত্ৰ 4 দিনৰ পাছতে আৰম্ভ হৈ গ'ল বৃহৎ একশ্যন। বৰষুণৰ মাজতে আজি চলিল প্ৰশাসনৰ বলডজাৰ নীতি। দয়া নাই ক্ষমা নাই নীতিৰে একশ্যন মুডত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। শপত গ্ৰহণ কৰাৰ পিছতেই 4টা দিন উকলিছে আৰু আজিৰ দিনটোত উচ্ছেদ অভিযান আৰম্ভ কৰিছে হিমন্ত চৰকাৰে। চৰকাৰ গঠনৰ পাছতেই একশ্যন মুডত হিমন্ত। বৰষুণৰ মাজতেই বেদখলকাৰী ঘৰত পৰিল বলডজাৰৰ কোব। এইবাৰ আমিনগাঁৱৰ নুমলী জলাশয়ত বৃহৎ উচ্ছেদ অভিযান। 40 বছৰে দখল কৰি ঘৰ নিৰ্মাণ কৰা পৰিয়ালক কৰা হ'ল উচ্ছেদ। সপোনৰ ঘৰখন চকুৰ সন্মুখত ভাঙি পেলোৱাত উচ্ছেদিতৰ ক্ষোভ। উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ আছে বুলি দাবী উচ্ছেদিতৰ। 188 তৌজীভূমিত প্ৰশাসনে চলালে এই উচ্ছেদ অভিযান। উচ্ছেদিতৰ দাবীৰ বিপৰীতে কঠোৰ হৈ পৰিল কামৰূপ জিলা প্ৰশাসন। ফুকন চন্দ্ৰ বৰা নামৰ পৰিয়ালৰ দখলকৃত মাটিত চলিল উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰাৰ 4টা দিনৰ পাছতেই উচ্ছেদ অভিযান আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। গোৱালপাৰাতো অতি শীঘ্ৰেই উচ্ছেদ অভিযান আৰম্ভ হ'ব। দয়া নাই ক্ষমা নাই নীতিৰে এই বৃহৎ উচ্ছেদ অভিযান আজিৰে পৰা আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। মুঠতে বেদখলকাৰী ৰাইজ অতি শীঘ্ৰেই ভূমি ত্যাগ কৰক, অন্যথা আপোনালোকৰ বিপদ নিশ্চিত। কঠোৰ হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ। অন্য এটা খবৰ, পৰৱৰ্তী লোকসভা নিৰ্বাচনত ইণ্ডিয়া ব্লকৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হ'ব ৰাহুল গান্ধী। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ এই ঘোষণা। 2029 চনৰ লোকসভা নিৰ্বাচনত অধিক শক্তিশালী ৰূপত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ এলায়েন্সে। ইণ্ডিয়া মিত্ৰজোঁটে এইবাৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ৰাহুল গান্ধীক প্ৰক্ষেপ কৰিব। 2029 চনত ৰাহুল গান্ধী ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব বুলি দাবী কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীৰ ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব বুলি ঘোষণা। অন্য এটা খবৰ, কংগ্ৰেছৰ বেয়া খবৰৰ মাজতেই কংগ্ৰেছৰ বাবে এটা ভাল খবৰ আহিল। বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিব কংগ্ৰেছ দলে। বিৰোধীৰ দলপতিৰ ক্ষেত্ৰত থকা নিয়মৰ সংশোধন। 13 জন বিধায়ক থকা দলে লাভ কৰিব বিৰোধীৰ দলপতিৰ মৰ্যাদা। পূৰ্বে বিৰোধী দলপতিৰ মৰ্যাদাৰ বাবে প্ৰয়োজন হৈছিল 21 জন বিধায়কৰ। এইবাৰ নিৰ্বাচনত 19 জনহে বিধায়ক জয়যুক্ত হৈছিল বিৰোধীৰ। 18 জন সংখ্যালঘু আৰু 1জন হিন্দু বিধায়ক জয়যুক্ত হৈছিল কংগ্ৰেছৰ পৰা। ফলাফলৰ পাছতেই বিমূৰত পৰিছিল কংগ্ৰেছ দল যে এইবাৰ বিৰোধীৰ মৰ্যাদা হেৰুৱাব নেকি কংগ্ৰেছ দলে, কিয়নো 21খন বিধায়ক তেওঁলোকৰ নাছিল, আছিল মাত্ৰ 19 গৰাকীকৈ বিধায়ক। কিন্তু অৱশেষত কংগ্ৰেছ দললৈ সেই ভাল খবৰটো আহিল। বিধানসভাত এইবাৰ বিৰোধীৰ দলপতিৰ মৰ্যাদা লাভ কৰিব কংগ্ৰেছ দলে। ইতিমধ্যেই বিৰোধীৰ দলপতিৰ ক্ষেত্ৰত থকা নিয়মৰ সংশোধন কৰা হৈছে। 13 জন বিধায়ক হ'লেই বিৰোধীৰ মৰ্যাদা লাভ কৰিব কংগ্ৰেছ দলে। পূৰ্বে কিন্তু 21 জন বিধায়ক হ'লেহে বিৰোধীৰ মৰ্যাদা লাভ কৰিছিল। আৰু এইবাৰৰ নিৰ্বাচনত কেৱল মাত্ৰ 19 জন MLA জয় হৈছে কংগ্ৰেছৰ হৈ, তাৰে 18 জন সংখ্যালঘু আৰু 1জন হিন্দু বিধায়ক। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, বিজেপি নেতৃত্বাধীন অসম চৰকাৰলৈ মোৰ একান্ত অনুৰোধ। অসমৰ চুকে কোণে অলিয়ে গলিয়ে খোলা সকলো মদৰ দোকান বন্ধ কৰি জাতিটোক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবলৈ দিয়ক। এই দাবী জনাইছে পলাশ চাংমাই।
জাতীয়তাবাদী নেতা পলাশ চাংমাই এই বিশেষ দাবী উত্থাপন কৰিছে অসম চৰকাৰলৈ যেহেতু তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে তামিলনাডুত মদৰ দোকান বন্ধ কৰি আছে আৰু তাৰ পিছতে এইবাৰ অসমতো মদৰ দোকান বন্ধ হোৱাৰ দাবী উত্থাপন কৰা হৈছে জাতীয় দল সংগঠনৰ ফালৰ পৰা এবাৰ পলাশ চাংমাই কৰিছে এই ডাঙৰ দাবী বিজেপি নেতৃত্বাধীন অসম চৰকাৰ যাতে অতি শীঘ্ৰেই অসমৰ চুকে কোণে অলিয়ে গলিয়ে খোলা সকলো মদৰ দোকান বন্ধ কৰি দিয়ে অন্য এটা খবৰ দলৰ সকলো কাৰ্যালয় নতুনকৈ ৰং কৰক ভাঙি যোৱা অংশবোৰ ততাততীয়াকৈ মেৰামতি কৰক মই আছো বিজেপিক শিক্ষা দিব লাগিব 2029 চনৰ লোকসভা নিৰ্বাচনত দলীয় কৰ্মকৰ্তাক উদ্দেশ্যি পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই মন্তব্য মমতা বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাক উদ্দেশ্যি এইদৰে কয় সকলো তৃণমূল কংগ্ৰেছৰ কাৰ্যকৰ্তাই তৃণমূল কংগ্ৰেছৰ অফিচক নতুনকৈ ৰং কৰক ভাঙি যোৱা অংশবোৰ ততাততীয়াকৈ মেৰামতি কৰক কিয়নো 2029 চনত বিজেপিৰ বিৰুদ্ধে মই যুঁজিম বিজেপিক শিক্ষা দিম 2029 চনত দলীয় কৰ্মকৰ্তাক উদ্দেশ্যি মন্তব্য মমতা বেনাৰ্জীৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ইছলামিক ৰাষ্ট্ৰই সহায় কৰিব এইবাৰ ভাৰতবৰ্ষক ভাৰতত 3 কোটি বেৰেল তেল জমা ৰখাৰ সিদ্ধান্ত UAEৰ ভাৰত UAEৰ মাজত ঐতিহাসিক চুক্তি স্বাক্ষৰ মোদীৰ আবুধাবি ভ্ৰমণে আনিছে ভাল খবৰ সমগ্ৰ ভাৰতলৈ ভাৰতৰ তেল ভাণ্ডাৰ হ'ব অতি শক্তিশালী এতিয়াৰে পৰা দেশত তেলৰ নাটনি নহ'বলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ ভাৰত UAEৰ মাজত 5খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ LPG যোগান সন্দৰ্ভত দুয়োখন দেশৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৌশলগত পেট্ৰলিয়াম মজুত প্ৰতিৰক্ষাৰ সহযোগিতা চুক্তি স্বাক্ষৰ গুজৰাটত জাহাজ মেৰামতি সন্দৰ্ভত বুজাবুজিৰ চুক্তি ভাৰতৰ আন্তঃগাঁথনি উন্নয়নত সহযোগিতা আগবঢ়াব UAE ভাৰতত $5 বিলিয়ন বিনিয়োগ কৰিব বন্ধু ৰাষ্ট্ৰই ৰাষ্ট্ৰপতি মহম্মদ বিন জায়েদৰ সৈতে দ্বিপাক্ষিক বৈঠক শক্তি সুৰক্ষা বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভত হৈছিল এই গুৰুত্বপূৰ্ণ বৈঠক পশ্চিম এছিয়াৰ সংঘাতক লৈও দুয়োখন দেশৰ মাজত আলোচনা মধ্যপ্ৰাচ্যত শান্তি ঘূৰাই আনিবলৈ সকলো প্ৰকাৰে সাজু ভাৰতবৰ্ষ শান্তি আৰু সুস্থিৰতা ঘূৰাই আনিবলৈ সহযোগ কৰিব ভাৰতে UAE ভ্ৰমণত আবুধাবিত গাৰ্ড অফ অনাৰ প্ৰধানমন্ত্ৰী মোদীক UAEত 108 মিনিটতে সামৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণ ইছলামিক ৰাষ্ট্ৰই এইবাৰ সহায় কৰিব ভাৰতবৰ্ষক পৰৱৰ্তী খবৰ এইবাৰ মিয়া নহয় বিহাৰৰ পৰা আহিছে ডকাইত বিহাৰৰ পৰা ডকাইত আহি অসমত কৰিছে লুটপাট মিয়াক সন্দেহ কৰি থাকোঁতেই ৰাজ্যত ঘটিল ভয়ংকৰ ঘটনা বিহাৰৰ পৰা আহিছে ডকাইতৰ গেং ৰিতেশ কুমাৰ মহেশ কুমাৰৰ লগতে আন এটা গ্ৰেপ্তাৰ ডকাইতিৰ মাষ্টাৰ মাইণ্ড বিহাৰৰ ডকাইত মুকেশ গগ্ৰাপাৰাৰ চাঞ্চল্যকৰ ডকাইতিৰে জড়িত অভিযুক্ত গ্ৰেপ্তাৰ বিহাৰৰ পৰা 3 ডকাইতক গ্ৰেপ্তাৰ নলবাৰীৰ আৰক্ষীৰ জব্দ ডকাইতিত ব্যৱহৃত এখন সুইফ্ট বাহনো বহিৰাজ্যৰ 5 ডকাইতে সংগঠিত কৰিছিল ভয়ংকৰ ডকাইতি কাণ্ড 13 মে তাৰিখে আৰক্ষীৰ জালত পৰিছিল 2 ডকাইত ঝাৰখণ্ডৰ ৰিতেশ কুমাৰ উত্তৰ প্ৰদেশৰ মহেশ কুমাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে 2 অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ 3 ডকাইতক আজি নলবাৰী থানালৈ লৈ অনা হয় বিহাৰৰ 3 ডকাইতক 13 মেত সংঘটিত হৈছিল সমগ্ৰ ৰাজ্য কঁপাই যোৱা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা এইবাৰ মিয়া নহয় ডকাইতিৰ সৈতে জড়িত বিহাৰী ডকাইত ইছলাম ধৰ্মাৱলম্বী লোকৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে হিজাব পিন্ধি বিদ্যালয়ত যাব পাৰিব মুছলমান ছাত্ৰী মুছলমানৰ বৃহৎ জয় হিজাব পিন্ধি বিদ্যালয়ত অহা যোৱা কৰাত এতিয়া কোনো বাধা নাই কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে গ্ৰহণ কৰিলে এই ডাঙৰ সিদ্ধান্ত হিজাব পিন্ধাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰিল কৰ্ণাটকত 2022 চনত বিজেপি চৰকাৰে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে কংগ্ৰেছ চৰকাৰে তেলেংগানাত এতিয়াৰে পৰা স্কুল কলেজত যদি কোনোবা বিচাৰে যে হিজাব পিন্ধি স্কুল কলেজত যাব তেন্তে তাত কোনো ধৰণৰ বাধা নাই মুছলমান লোকৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে তেলেংগানাত অন্য এটা খবৰ পেট্ৰলৰ দামে এতিয়া সেঞ্চুৰী পাৰ কৰিছে অসমৰ প্ৰত্যেকটো জিলাত অসমৰ জিলাই জিলাই বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম কোন জিলাত বৰ্তমান প্ৰতি লিটাৰ পেট্ৰল কিমান দাম জানি লওক A to Z
বজালী জিলাত 102 টকা পেট্ৰলৰ প্ৰতি লিটাৰ মূল্য, বাক্সাত 102, বৰপেটাত 101.97, বিশ্বনাথ 102.3, বৰাইগাঁও 101, শিলচৰ 102, চৰাইদেউ 102.48, চিৰাং 101.17, দৰং 102.11, ধেমাজি 102.87, ধুবুৰী 102.33, ডিব্ৰুগড় 102.32 টকা, ডিমা হাছাও জিলাত 102.97 টকা, গুৱাহাটীত 101.21 টকা, হোজাই 102.19 টকা, যোৰহাট 101.76 টকা, কামৰূপ 101.21 টকা, কামৰূপ মেট্ৰ 101.21 টকা, কাৰ্বি আংলং 102.19 টকা, কৰিমগঞ্জ 102.48 টকা, কোকৰাঝাৰ 101.90 টকা, লখিমপুৰ 103.24 টকা, মাজুলী 103.24 টকা, মৰিগাঁও 101.89 টকা, নগাঁও 102.03 টকা, নলবাৰী 101.79 টকা, দক্ষিণ হালমাৰা মানকাছাৰ 102.72 টকা। আৰু অসমৰ প্ৰত্যেক জিলাতে বৃদ্ধি পাইছে পেট্ৰলৰ দাম। অসমৰ প্ৰতিখন জিলাত চেঞ্চুৰীৰ ঘৰ পাৰ কৰিছে পেট্ৰলৰ মূল্যই। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, অধিক দামত ক্ৰয় নকৰিব চিলিণ্ডাৰ, জিলাই জিলাই আহি গ'ল নতুন নিৰিখ। আহি গ'ল চিলিণ্ডাৰৰ মূল্যৰ নতুন নিৰিখ। কোন জিলাত বৰ্তমান সময়ত কিমান দাম চিলিণ্ডাৰৰ, নিৰিখতকৈ 1 টকাও বেছিকৈ নিদিব চিলিণ্ডাৰৰ মূল্য। আপোনাৰ পৰা দাম বেছিকৈ ল'লেই দিয়ক অভিযোগ। 1802333555 নম্বৰত দিয়ক অভিযোগ। বজালীত 955 টকা, বাক্সাত 910, বৰপেটাত 955, বিশ্বনাথত 918, বঙাইগাঁৱত 947, কাছাৰত 1047, চৰাইদেউ 928, চিৰাঙত 947, দৰঙত 970, ধেমাজিত 978, ধুবুৰীত 963, ডিব্ৰুগড়ত 912 টকা, ডিমা হাছাওত 1071 টকা, গোৱালপাৰাত 946, গোলাঘাটত 929, গুৱাহাটীত 962, হাইলাকান্দি 1056, হোজাইত 985, যোৰহাটত 928, কামৰূপ মেট্ৰত 962 টকা, কাৰ্বি আংলঙত 935, কৰিমগঞ্জত 1064, কোকৰাঝাৰত 947 টকা, লখিমপুৰত 978, মাজুলীত 929 টকা, মৰিগাঁৱত 972 টকা, নগাঁৱত 985 টকা, নলবাৰীত 970 টকা, দক্ষিণ শালমাৰাত 963, শিৱসাগৰত 920। আহি গ'ল গেছ চিলিণ্ডাৰক লৈ নতুন নিৰিখ। অসমৰ জিলাই জিলাই জাৰি কৰা হৈছে গেছ চিলিণ্ডাৰৰ মূল্যৰ তালিকা। যি তালিকা প্ৰকাশ কৰা হৈছে, ইয়াতকৈ অধিক দামত আপোনালোকে ক্ৰয় নকৰিব গেছ চিলিণ্ডাৰ। ইতিমধ্যেই গেছ চিলিণ্ডাৰক লৈ জিলাই জিলাই জাৰি কৰা হৈছে এই নতুন নিৰিখৰ লিষ্ট চাইহে আপুনি গেছ চিলিণ্ডাৰৰ মূল্য দিব। যদি কোনোবাই গেছ চিলিণ্ডাৰৰ মূল্য আপোনাৰ পৰা বেছি ল'ব খোজে, তেন্তে আপুনি উল্লেখিত নম্বৰত অভিযোগ দিব পাৰিব। লগে লগেই সেই বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু গেছ চিলিণ্ডাৰৰ সংকটৰ মাজতেই গেছ চিলিণ্ডাৰৰ দামক লৈ এই লিষ্ট প্ৰকাশ কৰা হৈছে জিলা ভিত্তিত। অন্য এটা খবৰ, কোন দিশে মানৱ সমাজ, মাত্ৰ 2000 টকা ঘৰ ভাড়া দিব নোৱাৰি, ভাড়াঘৰৰ মালিকৰ হাতত তুলি দিলে পত্নী আৰু নাবালিকা কন্যাক। মাতৃকন্যাৰ সৈতে 55 বছৰীয়া ভাড়াঘৰৰ মালিকে বাৰে বাৰে সংঘটিত কৰিছিল অনৈতিক কাৰ্য। অৱশেষত পত্নীৰ মাতৃৰ এজাহাৰৰ ভিত্তিত স্বামী ভাড়াঘৰৰ মালিকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে আৰক্ষীয়ে। এই কাণ্ডত ভাড়াঘৰৰ মালিকৰ আত্মীয় জড়িত থকাৰ সন্দেহ কৰা হৈছে। এই চাঞ্চল্যকৰ তথা সমগ্ৰ ভাৰত জোকাৰি যোৱা ঘটনা সংঘটিত হৈছে গুজৰাটত সমগ্ৰ মানৱ সমাজক লজ্জানত কৰা এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। এই ঘটনাৰ পিছতেই পুনৰবাৰ বিতৰ্কত সোমাই পৰিছে গুজৰাট ৰাজ্য। পৰৱৰ্তী খবৰ, সেউজীয়া ড্ৰামত ওলাল প্ৰেমিক, দেহ জোকাৰি যোৱা ভয়াৱহ ঘটনা পুনৰবাৰ সংঘটিত হৈছে। পৰশ্ৰীৰ সৈতে অবৈধ সম্পৰ্ক কৰা সকল সাৱধান হওক, দেশত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। প্ৰেমৰ বাবেই জীৱন শেষ হ'ল প্ৰেমিকৰ। স্বামীৰ সৈতে মিলি প্ৰেমিকক নিৰ্মম হত্যা মহিলাৰ। প্ৰেমিকক হত্যা কৰি ড্ৰামত ভৰাই নলাত পেলালে মৃতদেহ। মুম্বাইৰ মুব্ৰাত সংঘটিত হৈছে সমগ্ৰ ভাৰত জোকাৰি যোৱা ঘটনা। প্ৰেমিক আৰবাজৰ সৈতে প্ৰেমিকাই কৰিলে চৰম বিশ্বাসঘাতকতা। 3 এপ্ৰিলৰ পাছৰ পৰাই নিৰুদ্দেশ হৈ আছিল প্ৰেমিক আৰবাজ।
পৰিয়ালে বিচাৰ খোচাৰ কৰিও লাভ কৰা নাছিল সন্ধান আৰক্ষীৰ তদন্তত বিবাহিত মহিলাৰ সৈতে সম্পৰ্ক থকাৰ তথ্য আহে পোহৰলৈ মেহজেবিন শেখ নামৰ মহিলাগৰাকীৰ সৈতে আৰবাজৰ সম্পৰ্ক আৰক্ষীৰ মাৰাথন জেলত সমগ্ৰ দোষ স্বীকাৰ কৰিলে প্ৰেমিকাই স্বামী ভাতৃ আৰু বন্ধুৰ সৈতে মিলি আৰবাজক ব্লেকমেইলিং ধন দিবলৈ অমান্তিক হোৱাৰ বাবে হাত ভৰি বান্ধি ডামৰ ভিতৰত দিলে পেলাই এটা সেউজীয়া ড্ৰামত আৰক্ষীয়ে উদ্ধাৰ কৰিলে আৰবাজৰ মৃতদেহ অন্য এটা খবৰ ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল পতি পত্নীৰ ভয়ংকৰ দুৰ্ঘটনা পুনৰবাৰ সংঘটিত হৈছে ৰাজ্যত ইটোৰ পাছত সিটো ভয়ংকৰ পথ দুৰ্ঘটনা নিখত CISFৰ জোৱান ৰাহুল ৰায় আৰু পত্নী চিৰাং জিলাৰ বিজনীৰ উত্তৰ শিলবাৰীত এই শোকাবহ ঘটনা পিতৃ মাতৃক হেৰুৱাই অকলশৰীয়া হৈ পৰিল 6 বছৰীয়া কন্যা সন্তান দ্ৰুতবেগী ছুইফ্টৰ খুন্দাত নিশেষ হৈ গ'ল এটা পৰিয়াল AS26F 2229 নম্বৰ ছুইফ্ট বাহনে সংঘটিত কৰিছিল দুৰ্ঘটনা দ্ৰুতবেগী ছুইফ্টৰ চালক অৰূপ বসুমতাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে কাজলগাঁও থানাৰ অন্তৰ্গত ডালিগাঁৱৰ কুকাৰমাৰীৰ পৰা এই খবৰ আৰু সমগ্ৰ অসম জোকাৰি যোৱা পুনৰবাৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে